মন্দিৰৰ ওপৰত শিলতে ধুনীয়া ধুনীয়া আকৃতি কৰি মূৰ্তি বনোৱা হৈছে হয় ঠিকই বুজিছে যোৱা খণ্ডত মন্দিৰত চাকি গুছি জ্বলাই এতিয়া আমি অলপ অধ্যয়নৰ ফালে ঢাপলি মিলিছো শুনামতে মদন আৰু কামদেৱ একেটাই ভগৱান যিটো আমাৰ হিন্দু শাস্ত্ৰত গড অফ লাভ বুলিও কোৱা যায় আৰু কিছু শুনাৰ মতে মদন কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰিছিল আৰু যিটোৰ ফলত মহাদেৱে মদন কামদেৱক হাউদি শাস্তি দিছিল এটা শৰ্ট ভিডিঅ'ত ইমানখিনি ক'ব নোৱাৰাৰ বাবে মই আপোনালোকক ক্ষমা খুজিছো উইকিপিডিয়াত যাই নিজে একবাৰ চাই ল'ব এতিয়া মন্দিৰৰ ইভাগৰ পৰা সিভাগলৈ আমি তন্দ কৰি একফালৰ পৰা চাই গলো তাৰ পিছত অলপমান জিৰাব বহিছো কাৰণ বহুত ঠাণ্ডা যে ঠাণ্ডা মানে ঠাণ্ডা বুলি নাভাবিব এওৰ অনুভৱটো চাক বাৰু গৰমৰ পিনে থাকক আমাৰ লেনা দেনা নাই এতিয়া অলপ ওপৰত যায় আৰু কিছুমান দৃশ্য আপোনালোকক দেখাই আহো ওপৰত আহিও দেখিলো শিলত ধুনীয়াকে মূৰ্তি বনাই থৈছে এইবিলাক চিত্ৰাংকতে পুৰণি ভাস্কৰ্যৰ উমান এটা ফুটি উঠিছে তাৰ পাছত ইয়াৰে ছাৰহঁতে আমাক মিউজিয়ামলৈ লৈ আহিলে আৰু ইয়াৰে কিছুমান মনুমেণ্ট দেখালে যেনেকে এইটো সৰস্বতী আৰু এইফালে কেকটাছ আৰু এইফালে হাৰ্বেৰিয়াম ৰামকল আদি বহুত